হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে চাগে। চাওকচোন আমাৰ এজোপা পাণজোপা কি সুন্দৰকৈ হৈছে। ধুনীয়াকৈ নতুনকৈ এযোৰ উঠাইছোঁ। বানপানী হোৱাৰ পৰা পাণবিলাকত চব মৰি গ'ল। এতিয়া ধুনীয়াকৈ পাণ উঠাইছোঁ। মানে ভালেই হৈছে। তাৰ লগতে আকৌ আৰু ধুনীয়া বস্তু এটা মই দেখাই দিম হা। আমাৰ মানে নতুনকৈ লাগিছে, দেখিছেনে? এইজোপা আম দেখিছেনে? আমৰ কলিখিনি চাওকচোন, কি সুন্দৰকৈ আমৰ কলি পেলাইছে। আজি এইবাৰ বহুত জেগাতে আম ফুলা নাই, কিন্তু আমাৰ আমজোপা বহুত ফুলিছে। কিন্তু চাওকচোন কি সুন্দৰকৈ ফুলিছে। আৰু কলিবিলাকত কলি পেলাইছে এতিয়া ইমান ধুনীয়া ধুনীয়াকৈ। মই দেখাই দিম চাবচোন ওচৰৰ পৰা। দেখিছেনে কি সুন্দৰ কলিবিলাকত পেলাইছে। আকৌ এইজোপা অমিতাজোপা ধুনীয়াকৈ লাগিছে, কিন্তু বহুত মিঠা। অমিতাজোপা খাই বহুত ভাল লাগে। আৰু চাওকচোন কলিবিলাকত আৰু লৰাই কিন্তু একদম মানে কি ফুলখিনিহঁত ছিগিয়ে পেলাইগৈ। মই এবাৰ দেখাই দিছোঁ চাওকচোন। আমাৰ মায়ে কিন্তু এনেকৈ বহুত ধৰণৰ বস্তুবিলাকত কৰে, কিন্তু ঘৰতে মই কি খেতি কৰিছে এবাৰ মই দেখাই দিম আপোনালোকক। আপোনালোকে ধুনীয়াকৈ চাব। মই খেতিখিনি দেখাই দিম। মই আমজোপা ভালকৈ এবাৰ দেখাই লৈছোঁ। মানে আমজোপা বেছি ওখ নহয়, বহুত চাপৰ সৰু পুলি, কিন্তু বহুত যোৱাবাৰ কমকৈ লাগিছিল, এবাৰ বহুত পিনে কলি পেলাইছে। কিন্তু ৰখে নে নৰখে নাজানো। আৰু চাওকচোন আমাৰ মায়ে কি কৰিছে। ধুনীয়াকৈ পেকেটবিলাকত বস্তুবিলাকত কৰিছে খেতি। মানে এনেকৈ খেতি কৰে। মাটিখিনি যিহেতু মানে চোতালত যিটো মাটি আছে, মানে মাটিটো ইমান ঠিক নহয়। এনেকৈ কাঠ মাটি আনি পেলাই ঘৰতে মানে এনেকৈ খেতি কৰে। আমাৰ যোৱাবাৰ বহুত জলকীয়া লাগিছিল, এবাৰ কিন্তু লাগে নালাগে নাজানো। এবাৰ চব ভোট জলকীয়া দিয়া গৈছে। ভোট জলকীয়া, ডাঙৰ বিলাহী, বেঙেনা এনেকৈ কৰি দিয়া গৈছে। আৰু তিয়ঁহ আছে, আৰু মানে ঠিক কৰাই নাই মায়ে, সেয়া আকৌ কৰিব। তাত গোবৰ দিছে। গোবৰ দি কৰি লৈ এনেকৈয়ে বনাইছে। আৰু ইয়াত দেখিছেনে পেকেটবিলাকত চব ভাগে ভাগে কৰি থৈ দিছে। মানে জলকীয়া এনেকৈ কিবা কিবি আছে। আৰু তাতে আকৌ আমাৰ দাদাহঁতৰ ঘৰ বনাই আছে। দেখিছেনে দাদাহঁতৰ ঘৰটো বনাই আছে। আগৰ পুৰণা ঘৰ আছিলে। এইটো পাকঘৰ খুব সৰুকৈ বনাইছে। পাকঘৰটো ধুনীয়া টিপটপকৈ এনেকৈ ধুনীয়া ভাল লাগে। আৰু এইফালে এটা ৰুম, 4টা ৰুম বনাই আছে। কেঁচি চব বনাই হৈ গ'ল। বাকী কাম আছে। দাদা বহি আছে, হাই দিব এতিয়া। দেখাই দিছোঁ। এবাৰ চাওকচোন কেনেকুৱা হৈছে। আৰু ল'ৰা আছেই। মই এবাৰ চাবলৈ আহিছিলোঁ, বোলো কি হৈছে ঘৰটো, এবাৰ চাই যাওঁ। ধুনীয়াকৈ মই মানে আগফালৰ ছাইডটো দেখাব নোৱাৰোঁ, বহুত মানে চেপত আছে আগফালৰ ছাইডটো। এতিয়া মই পিছফালেহে ওলাই যাম। পিছফালৰ ছাইডটো এবাৰ চাবচোন। পিছফালৰ ছাইডটো আগফালৰ ছাইডৰ নিচিনা দেখে, কিন্তু পিছফালৰ ছাইডটো বনাইছে। এইটো কৰিডৰ বনাইছে, মানে পিছফালে যোৱা ৰাস্তা। আৰু এইফালে দেখিছেনে? আকৌ এইফালে লেট্ৰিন বাথৰুম বনাবৰ কাৰণে এইফালে ছদ ঢালাই দিছে। আৰু পিছফালৰ ৰাস্তাটো এইটো। পিছফালে আকৌ এইখিনিতে দেখিছেনে? আকৌ দাদাহঁতৰ ইটো ফ্ৰণ্টৰ ছাইডটো বনাইছে, কিন্তু ধৰিব নোৱাৰে। ইটো ঘৰ থকাৰ বাবে ধৰিব পৰা নাই। আৰু আইতাহঁত গোটেই সকলোখিনি বহি আছে। মই আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।